মাত্ৰ 2 কিলোমিটাৰ ৰাস্তাত প্ৰায় 2 ঘণ্টা সময় ফচি লাহে লাহে আগবাঢ়িলোঁ মৌ বন্ধালৈ বুলি। যিহেতু কয় নহয় যে ধৈৰ্যৰ ফল মিঠা, এইখিনিতে এটি কথা কওঁ যে এইটো সমস্যা বিভাগীয় কৰ্তৃপক্ষই প্ৰশাসনৰ সৈতে মিলিত হৈ সমাধানৰ এটি পথ উলিওৱা হ'লে ভাল আছিল। আৰু কোন মোৰ দৰে 8 তাৰিখে ফচি আছিলে জনাবচোন বাৰু। জয়গুৰু শংকৰ। হাজাৰজনৰ ভিৰ ফালি ফালি এই অভাজন উপস্থিত যোৰহাটৰ মৌ বন্ধা এৰাতলী পথাৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনত লোকে লোকাৰণ্য হৈ থকা দেখি দৃশ্যটো ভাল লাগিল। পুনৰ আগবাঢ়িলোঁ অগণন ভক্ত বৈষ্ণৱৰ ভিৰৰ মাজে মাজে। সকলো ফটো উঠাত ব্যস্ত। মইনো কিয় ৰৈ থাকোঁ। কাষতে দেখিলোঁ বৰ সুন্দৰকৈ নিৰ্মাণ কৰিছে হাল বাই থকাৰ এটি দৃশ্য। আৰু এয়া হৈছে দূৰ দূৰণিৰ পৰা অহা অতিথিৰ বাবে অতিথিশালা। এটা কথা ভাল লাগিল যে সকলোবোৰ খুব পৰিপাটিকৈ পৰিচালনা কৰিছে। হঠাৎ এটা দৃশ্য চকুত পৰিল আৰু ওচৰ গৈ দেখিলোঁ হাজাৰ হাজাৰ ভকত বৈষ্ণৱ ভোজনালয়ৰ বাহিৰত শাৰী পাতি ৰৈ আছে। আৰু তেতিয়া সময় হৈছিল নিশা 11:40। এইখন হৈছে কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰৰ মূল গেট। সুন্দৰকৈ সজাইছে। এইটো এটা আকৰ্ষণীয় দৃশ্য। ভিৰৰ মাজৰ পৰা মইতো চাওকচোন, এয়া হৈছে নামঘৰৰ প্ৰৱেশদ্বাৰ, কাষতে এটি মৎস্য। এই অধিৱেশনলৈ কোন আহিছিল কমেণ্ট বক্সত জনাবলৈ একেবাৰে নাপাহৰিব। কৃষ্ণ।